নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। কেইবাদিনো ধৰি শাৰীৰিক অসুস্থতাৰ কাৰণে মই ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। লাষ্ট উইকৰ ছেটাৰডে পাছত আৰু মোৰ ভিডিঅ' দিয়া হোৱা নাই। এতিয়া স্বাস্থ্য অলপ ভাল পাইছোঁ, গতিকে পুনৰ আজি আৰম্ভ কৰিছোঁ। আজি 18 তাৰিখ, গতিকে আমাৰ যি আগন্তুক মেইনছ পৰীক্ষা তালৈ আমি যদি চাওঁ 22 বা 20 দিনমান আছে। গতিকে আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ পঢ়ি আছে আৰু 22 দিন আছে যদিও আমি নিজৰ যি ধৈৰ্য সেই ধৈৰ্যটো হেৰুৱাব নালাগে, কনফিউজন বৃদ্ধি কৰিব নালাগে। আমি যি পঢ়িছোঁ তাতে কনফিডেন্স ৰাখি যেতিয়া পৰীক্ষা হলত যাম, ডেফিনেটলি পৰীক্ষা ভাল হ'ব, মোৰ সেইটো বিশ্বাস আছে। সকলোখিনি পঢ়ি সকলোৰে কেতিয়াও শেষ নহয়, গতিকে তাত কোনো চিন্তা কৰিব লগা বিষয় নাথাকে। গতিকে আমাৰ লিখাৰ ওপৰত কনফিডেন্সটো ৰাখি, নিজৰ ওপৰত কনফিডেন্স ৰাখি আমি যেতিয়া পৰীক্ষা হলত বহিম, ডেফিনেটলি আমাৰ পৰীক্ষা ভাল হ'ব। গতিকে সেই ধৰণৰ এটা দৃষ্টিভংগী ৰাখি আপোনালোক আগবাঢ়ি যাওক, পৰীক্ষা ভাল হ'ব, সেইটো মোৰ বিশ্বাস আছে। কাৰেণ্টৰ অসুবিধাৰ কাৰণে মই ভিডিঅ'টো আজি এই ধৰণে বনাবলৈ লৈছোঁ। কাৰেণ্ট গুচি গ'ল, যিহেতু সময়ৰো কথা আছে। এতিয়া প্ৰায় 7 বাজিছে, অফিচৰ পৰা আহি মই ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু কাৰেণ্টটোৰ ডিষ্টাৰ্ব পাইছোঁ। গতিকে আজি মই মোৰ কথাখিনি বেকগ্ৰাউণ্ডতে কৈ যাম, আপোনালোকে খুব গুৰুত্ব আৰোপ কৰি শুনিব। এতিয়া কথা হ'ল যে আমি যেতিয়া প্ৰিলিমিনেৰীৰ কাৰণে প্ৰস্তুতি চলাওঁ, প্ৰিলিমিনেৰী যেতিয়া ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ টপিকবিলাক আমি পঢ়োঁ, সেই টপিকবিলাকত আমি মূলতঃ অৰ্গেনাইজেশ্যনটোৰ হেড অফিচ ক'ত আছে, কোন কোন কাণ্ট্ৰি জড়িত হৈ আছে, অবজেক্টিভবিলাক কি কি হয়, এইমছবিলাক কি কি হয়, কি ধৰণে কেনেকুৱা ক্ষেত্ৰত কাম কৰিছে ভাৰতবৰ্ষৰ, সেই অৰ্গেনাইজেশ্যনটোত গুৰুত্ব কি বা ভাৰতবৰ্ষই কি ধৰণে লাভান্বিত হ'ব, এই গোটেই কথাখিনি আমি প্ৰিলিমছৰ কাৰণে চাম। আৰু মেইনছৰ কাৰণে বিশেষকৈ ভাৰতবৰ্ষৰ যিটো ছিগনিফিকেঞ্চটো প্ৰত্যেকটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰতে আমি ডিল কৰাটো প্ৰয়োজনীয় হয়। আজি আমি এতিয়া চাবলৈ লৈছোঁ কোৱাড গ্ৰুপিং। কোৱাড, যিটো আমি কোৱাড্ৰিলেটাৰেল ছিকিউৰিটি ডায়লগ বুলি কওঁ, এটা ইনফৰ্মেল ষ্ট্ৰেটেজিক ফৰাম। এইটো এতিয়া আমাৰ প্ৰিলিমিনেৰীৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয়। এটা ইনফৰ্মেল ষ্ট্ৰেটেজিক ফৰাম হয়, আৰু য'ত লাইক মাইণ্ডেড ডেমক্ৰেচি, মানে একে ধৰণৰ ডেমক্ৰেচি কেইখন লগ খাইছে ইণ্ডিয়ান আৰু পেচিফিক অ'চনৰ, এক্ৰছ ইণ্ডিয়ান এণ্ড পেচিফিক অ'চন। আৰু মূল লক্ষ্যটো হ'ল যে টু এনচিয়ৰ এণ্ড ছাপৰ্ট এ ফ্ৰী, অপেন এণ্ড প্ৰস্পেৰাছ ইণ্ডো-পেচিফিক ৰিজন। ইট কম্প্ৰাইজেছ অফ USA, ইণ্ডিয়া, জাপান এণ্ড অষ্ট্ৰেলিয়া। গতিকে এই 4খন কাণ্ট্ৰি লগ খাই কোৱাড গঠন হৈছে। আৰু কোৱাডৰ লগত জড়িত যি আমি ইতিহাস বা হিষ্ট্ৰী যদি আমি চাওঁ, কোৱাড 1.0 যদি কওঁ, 2004 চনৰ ইণ্ডিয়ান অ'চনত যি আৰ্থকুৱেক হৈছিল আৰু তাৰ লগতে যি ছুনামি হৈছিল, তাৰ পাছত এই দেশকেইখনে একেলগে ৰিলিফ অপাৰেশ্যনৰ কাৰণে কাম হাতত লৈছিল 2004 চনত। 2007 চনত জাপানৰ যি প্ৰাইম মিনিষ্টাৰ হয় চিনজো আবে, তেওঁ কোৱাডৰ আইডিয়াটো ইনিচিয়েট কৰিছিল। সেইটো এটা খুব গুৰুত্বপূৰ্ণ পাৰ্ট হয়। কিন্তু অষ্ট্ৰেলিয়া ইয়াৰ পৰা আঁতৰি যায় পলিটিকেল প্ৰেছাৰৰ কাৰণে চাইনিজ গভৰ্ণমেণ্টৰ। এণ্ড ইন দ্য ৱেক অফ দ্য গ্ৰয়িং কনফ্লিক্ট বিটুইন দ্য US এণ্ড চাইনা ইন দ্য এছিয়া পেচিফিক ৰিজন। আৰু সেই সময়তে US আৰু চাইনাৰ এছিয়া পেচিফিক ৰিজনটো বিভিন্ন ধৰণৰ কনফ্লিক্ট হৈছিল। গতিকে এই দুটা কাৰণতে অষ্ট্ৰেলিয়াই এই গ্ৰুপৰ পৰা উইথড্ৰল হয়। গতিকে সেই সময়ত ই বেছি এক্টিভ হৈ নুঠে। কোৱাড 2.0 আমি যদি চাওঁ, ৰিভাইভেল অফ কোৱাড বুলি যাক ক'ব পাৰি, Japanese PM emphasized the idea of Asia's democratic security diamond comprising the US, Japan, India and Australia. 2012 2017 হৈছে ৰিচাৰ্জেন্স অফ দ্য কোৱাড বিগেন ইন 2017। 2017ত আকৌ ৰিচাৰ্জেন্স হৈছে, coinciding with the changing geopolitical dynamics. আমাৰ যি জিঅ'পলিটিকেল যি ডাইনামিক্স, তাৰ পৰিৱৰ্তন কিছু দেখা গৈছিল। আৰু সাউথ চাইনা চিত চাইনাৰ এছাৰ্টিভনেছ বৃদ্ধি পাইছে। এছাৰ্টিভনেছ মানে হৈছে চাইনাই সাউথ চাইনাৰ চিট ইনফ্লুৱেঞ্চটো গেইন কৰিব বিচাৰে। এইটো চাইনাৰ এটা পলিচিয়ে হয়। ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা গৈছে, বিভিন্ন সময়ত অৰুণাচলক নিজৰ বুলি কয়। ঠিক তেনেকৈ বিভিন্ন অঞ্চলত সাউথ চাইনা চিটো তেওঁলোকৰ এছাৰ্টিভনেছ এটা দেখা যায়। আৰু সেয়া দিছে এলং ইটছ বৰ্ডাৰ উইথ ইণ্ডিয়া। গতিকে এনেধৰণৰ কাৰণত আকৌ এই দেশসমূহ লগ খাইছে। 2021ত ফাৰ্ষ্ট ফৰ্মেল সামিট কোৱাড 2021ত হয়। এই কথাটো আমি প্ৰিলিমছৰ কাৰণে মনত ৰাখিম। আৰু অফিচিয়েল ডিক্লেৰেশ্যন ৱাজ লেইড ইন মাৰ্চ 2021. Declaration states that the Quad aims to create a region that is free, open, inclusive, healthy, anchored by democratic values and unconstrained by coercion. খুব এটা গুৰুত্বপূৰ্ণ পইণ্ট আমি 2021ত দেখিছোঁ যে ফাৰ্ষ্ট ফৰ্মেল সামিট হৈছে। নেক্সট কিছুমান ইম্পৰ্টেণ্ট আউটকামছ আছে কোৱাড সামিটৰ। এই আউটকামছখিনি মই লাইন বাই লাইন গাই নাযাওঁ, যথেষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, বিশেষকৈ মেইনছৰ কাৰণে আৰু প্ৰিলিমছৰ কাৰণে। আমি ইয়াৰ কিছু পইণ্ট মনত ৰাখিম। মই আইডিয়াটো ডেফিনেটলি দিছোঁ, আপোনালোকে মন দি শুনিব। প্ৰথম হ'ল মেৰিটাইম ছিকিউৰিটিৰ ক্ষেত্ৰত মৈত্ৰী মেৰিটাইম ইনিচিয়েটিভ এটা
আমি লক্ষ্য কৰোঁ গতিকে এই প্ৰিলিমছৰ কাৰণেও জৰুৰী হয় আৰু মেইনছত আমি এক্সাম্পল হিচাপে কোৱাডৰ কেনেকুৱা ধৰণৰ আউটকামছ হৈছে সেই বিষয়ে যদি প্ৰশ্ন আহে ডেফিনেটলি আমি এইটো লিখিব পাৰিম এইটো খুব গুৰুত্বপূৰ্ণ হয় গতিকে কৈছে যে what partners to monitor and secure their waters, enforce their laws and deter unlawful behavior. The inaugural symposium will be hosted by India in 2025. এটা নিউ ৰিজনেল মেৰিটাইম ইনিচিয়েটিভ কৈছে যাৰ জৰিয়তে ট্ৰেইনিং প্ৰভাইড কৰা হ'ব কোৱাড পাৰ্টনাৰ্ছ বিলাকৰ মাজত ৱাটাৰ মনিটৰ কৰিবৰ কাৰণে সিকিউৰ কৰিবৰ কাৰণে আৰু যিবিলাক ল আছে লবিলাক যাতে এনফৰ্চেবল হয় আৰু আনলফুল বিহেভিয়াৰ যাতে নহয় এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব নেক্সট যেটো পইণ্ট হ'ল ইণ্ডো-পেচিফিক পাৰ্টনাৰশ্বিপ ফ্ৰম মেৰিটাইম ডোমেইন এৱেৰনেছ The Quad will expand this partnership to enhance regional capabilities against illicit maritime activities through improved training and resources. এতিয়া যিসকলে মেইনছৰ কাৰণে প্ৰস্তুতি চলাই আছে মই সেই ক্ষেত্ৰতো কম যে আমি ইমানখিনি ডিটেইলছত মনত নাৰাখিলেও কোনো কথা নাই আৰু প্ৰিলিমছত আমি বাৰে বাৰে যেতিয়া টপিকবোৰ পঢ়িম তেন্তে আমি পৰীক্ষা হলত যেতিয়া অপশ্যনছখিনি দেখিম তেতিয়া আমাৰ মনলৈ 100% আহি যায় গতিকে এই ক্ষেত্ৰত মেৰিটাইম সিকিউৰিটিৰ ক্ষেত্ৰত আমি যদি এক্সাম্পল ল'ব বিচাৰোঁ আমি 2-3টা মান মনত ৰাখিলেই হ'ল মেইনছত লিখিবৰ কাৰণে নেক্সট কোৱাড কোষ্ট গাৰ্ড কোঅপাৰেশ্যনটা আছে যিটো মেইনছত লিখিবৰ কাৰণে সহজ হ'ব আৰু মনত ৰাখিবলৈ ইজি হ'ব এইটো এটা এনেকুৱা ধৰণৰ ইনিচিয়েটিভ যাৰ জৰিয়তে ইণ্টাৰ অপাৰেবিলিটি ইম্প্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰা হ'ব কোষ্ট গাৰ্ড ফৰ্চেছৰ মাজত মেম্বাৰ নেশ্যনছখিনিৰ যিখিনি কোষ্ট গাৰ্ড ফৰ্চেছ আছে তেওঁলোকৰ মাজত ইণ্টাৰ অপাৰেবিলিটি ষ্ট্ৰং কৰিবৰ কাৰণে ইম্প্ৰুভ কৰিবৰ কাৰণে এটা ইনিচিয়েটিভ হয় Also, a Quad at Sea Ship Observer mission has been scheduled for 2025. Very important. এতিয়া নেক্সট আমি হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ এণ্ড ডিজাষ্টাৰ ৰিলিফৰ ক্ষেত্ৰত এইখিনিতে আৰু এটা কথা মনত পৰিছে মোৰ মেইনছৰ ক্ষেত্ৰতো আমি এটা কথা চাম যে আমি এই ধৰণৰ এক্সাম্পল লিখোতে আমি এটা পইণ্ট ৱাইজ লিখি গ'লেই হ'ল আৰু তাৰপিছত ইলাবৰেশ্যন কৰাৰ প্ৰয়োজন নাথাকে আমি যদি ষ্ট্ৰাকচাৰ ডায়েগ্ৰাম এটা আঁকি আমি এনেকৈ যদি হাইফেনডাল দিওঁ দি এটা এটা পইণ্ট যদি লিখি যাওঁ প্ৰথম লিখিলোঁ আমি মেৰিটাইম সিকিউৰিটিৰ ক্ষেত্ৰত নেক্সট লিখিলোঁ হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ ডিজাষ্টাৰ ৰিলিফৰ ক্ষেত্ৰত এক্সাম্পল দি দিলোঁ ইণ্ডো-পেচিফিক লজিষ্টিক নেটৱৰ্ক পাইলট এনেধৰণে দি দিলে আমাৰ কাম হৈ যায় এতিয়া কৈছে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ আৰু ডিজাষ্টাৰ ৰিলিফৰ ক্ষেত্ৰত হৈছে ইণ্ডো-পেচিফিক লজিষ্টিক নেটৱৰ্ক পাইলট এটা জইণ্ট এয়াৰলিফ্ট কেপেবিলিটি হয় will be developed to enhance the efficiency of humanitarian assistance and disaster response operations in the Indo-Pacific region. So, disaster সময়ত যাতে তেওঁলোকে মেম্বাৰ যিখিনি কান্ট্ৰি হয় USA, জাপান, ইণ্ডিয়া, অষ্ট্ৰেলিয়া ৰেছপন্সিভ এটা এনভাইৰনমেণ্ট যাতে ক্ৰিয়েট কৰিব পাৰে এফিচিয়েণ্টটো যাতে ক্ৰিয়েট কৰিব পাৰে তাৰ কাৰণে এই ধৰণৰ ষ্টেপ লৈছে নেক্সট aid and assistance for cyclone Yagi $4 million in humanitarian assistance has been announced for Vietnam following typhoon Yagi. Itu আমি মনত ৰাখিম Yagi কি বুলি যদি আমাৰ আহি যায় আমি মনত ৰাখিব লাগিব এটা সাইক্লোনৰ নাম নেক্সট হেলথ ইনিচিয়েটিভ আছে কোৱাড কেঞ্চাৰ মনচুন ইনিচিয়েটিভ হয় এইটো আপোনালোকে ডেফিনেটলি নিজে চাব মই লাইন বাই লাইন গাই নাযাওঁ এডুকেশ্যন এণ্ড ৰিচাৰ্চ কোৱাড স্কলাৰশ্বিপ আছে কোৱাড বায়' এক্সপ'ৰ ইনিচিয়েটিভ আছে নেক্সট আছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটিৰ ক্ষেত্ৰত আছে চেণ্টাৰ ফৰ কেপেবল কানেক্টিভিটি এণ্ড ৰেজিলিয়েন্স কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নেক্সট ক্লাইমেট চেঞ্জ এণ্ড ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত আছে কোৱাড ক্লাইমেট চেঞ্জ এডাপ্টেশ্যন এণ্ড মিটিগেশ্যন পেকেজ গতিকে এই কথাখিনি মই এইকাৰণে ইয়াত প্ৰভাইড কৰিছোঁ মই PDF-টো যিহেতু আপোনালোকক টেলিগ্ৰামত দি যাবৰ কাৰণে চেষ্টা কৰোঁ তাত আপোনালোকে এই যিখিনি পইণ্টছ নিজে এবাৰ যদি চাই আৰু ইয়াক যদি সুন্দৰকৈ নিজৰ কপিত লিখি ৰাখে তেন্তে প্ৰিলিমিনাৰীৰ কাৰণে সুবিধা হ'ব আৰু মেইনছৰ কাৰণে হ'ব মই ইমানখিনি ডিটেইলছত কৈ যোৱা নাই কাৰণ মই PDF-টো অহাকালিৰ ভিতৰত বা 2-3 দিনৰ ভিতৰতে আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম আৰু আনহাতে এটা কথা হ'ল যে আমি বিশেষকৈ সিগনিফিকেন্সটো চাম সিগনিফিকেন্সটো কি আছে ভাৰতবৰ্ষৰ ক্ষেত্ৰতে হওক বা ওভাৰঅল গোটেই মেম্বাৰ কাণ্ট্ৰিখিনিৰ ক্ষেত্ৰত কি ধৰণৰ সিগনিফিকেন্স আছে সেইটো বিশেষকৈ মোৰ এই ডিছকাশ্যনৰ মূল লক্ষ্য গতিকে সেইটো আমি চাব গৈ আছোঁ এতিয়া কৈছে যে কোৱাড গ্ৰুপিঙৰ সিগনিফিকেন্সটো কি প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো হ'ল সেইটো হ'ল যে ষ্ট্ৰেটেজিক কাউণ্টাৰ বেলেঞ্চ টু চাইনা এতিয়া আমি যিকোনো এটা টপিক আলোচনা কৰোঁতে আমি পাইছোঁ চাইনাৰ বিভিন্ন ইনিচিয়েটিভ এনেধৰণে লৈছে আৰু তেওঁলোকৰ এছাৰ্টিভনেছটো খুব দেখা যায় সাউথ চাইনাৰ চিৰ ক্ষেত্ৰত হওক বা বেলেগ বেলেগ ৰিজনৰ ক্ষেত্ৰতো হওক গতিকে তেনে ক্ষেত্ৰত চাইনাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ কাউণ্টাৰ বেলেঞ্চ মেইনটেইন কৰিব পাৰোঁ সেইটো ইণ্ডিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ হয় আৰু বাকী কাণ্ট্ৰিৰ কাৰণেও এতিয়া আমি বহু ক্ষেত্ৰত দেখা পাওঁ যে চাইনাৰ লগত যদি ৰাছিয়াৰ ফ্ৰেণ্ডশ্বিপটো বাঢ়ি যায় এইপিনে USA চিন্তাত পৰে USA আৰু চাইনাৰ লগত যদি ৰিলেশ্যনটো ভাল হোৱা দেখা যায় তেন্তে বাকীবোৰ কাণ্ট্ৰিৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো চাইনাই চাৰিওফালৰ পৰা বেৰিবৰ ধৰাৰ নিচিনাকৈ বিভিন্ন ধৰণৰ ষ্টেপ লৈছে যেনে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ আমি পাইছোঁ গতিকে ভাৰতবৰ্ষই সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ষ্টেপ লৈছে গতিকে আমি মেইনছত সেই কথাখিনি আমি জানি যেতিয়া পৰীক্ষা হলত বহিম তেতিয়া আমাৰ কাৰণে যিকোনো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ কুৱেশ্যন এটেম্প কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব
মই আৰু যি 22 দিন আছে তাৰ ভিতৰত মই ডেফিনেটলি সেই ধৰণৰ আলোচনা আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি এইটো চাওঁ যে কাউন্টাৰ বেলেন্সৰ ক্ষেত্ৰত কি ধৰণে সহায় কৰিব what serve as a counterbalance to China's growing influence and assertiveness in the Indo-Pacific এটা অলৰেডি মই কৈছে this cooperation aims to uphold free and open Indo-Pacific which is critical for maintaining regional stability and security. For example, Quad statement and joint declaration often emphasize support for ASEAN centrality, UN clause, United Nations Convention on the Laws of the Sea, and peaceful resolution of dispute like the South China Sea dispute. It is an important point. I mean, iman kin nilikho, ami just example hisabe likhim. Prothome headline dim je strategic counterbalance to China. আমি এটা লাইন লিখিম যে it aims to uphold free and open Indo-Pacific. Example দি দিম আমি যেটো আমি ইয়াত আছে Quad statement and joint declaration often emphasize support for ASEAN centrality এনে ধৰণে আমি লিখিম নেক্সট মেৰিটাইম সিকিউৰিটি ক্ষেত্ৰত অলৰেডি আমি পাইছো মেৰিটাইম সিকিউৰিটি ক্ষেত্ৰত মৈত্ৰী ইনিচিয়েটিভ হওক বা এনে ধৰণৰ আমি ওপৰত পঢ়িলো গতিকে আমি ইয়াতো এইটো মনত ৰাখিম যে এনহেন্স মেৰিটাইম সিকিউৰিটি থ্ৰু জইণ্ট এক্সাৰসাইজৰ জৰিয়তে মেৰিটাইম সিকিউৰিটি ইনক্ৰিজ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে and coordinated responses to potential threat. এতিয়া চাৰিখন দেশ শক্তিশালী বুলি ক'ব লাগিব ইউএছ আছে জাপান আছে অষ্ট্ৰেলিয়া আছে ইণ্ডিয়া আছে গতিকে যিকোনো ধৰণৰ সম্ভাৱনীয়তা যদি বিপদৰ সম্ভাৱনীয়তা থাকে তেনে ক্ষেত্ৰত একেলগে লগ খাই তাক যাতে এটা ৰেসপন্স দিব পাৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব আৰু তাৰ কাৰণে এক্সাম্পল হিচাপে ক্ৰিয়েশ্যন অফ ইণ্ডো পেচিফিক পাৰ্টনাৰশ্বিপ ফৰ মেৰিটাইম ডোমেইন এৱেৰনেছ এটা আমি লিখিব পাৰোঁ আমি এইটো সকলোতকৈ ভাল লগা এটা এক্সাম্পল এইটো লিখিলে ভাল কণ্ডাকশ্যন অফ মালাবাৰ এক্সাৰচাইজ on annual basis etu মোৰ ৰাখিবলৈ খুব সহজ গতিকে এটো মোৰ ৰাখিব নেক্সট ইকোনমিক কোঅপাৰেচনৰ ক্ষেত্ৰতো ডেফিনেটলি লাগিবই গৈছে যে কোৱাড কান্ট্ৰিজ কোলাবৰেট অন ইকোনমিক ইস্যুজ বিলাকৰ ক্ষেত্ৰত গুৰুত্ব কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত হওক বা ইকোনমিক ৰেজিলিয়েন্সৰ ক্ষেত্ৰত এক্সাম্পল কিটা বিশেষকৈ গুৰুত্বপূৰ্ণ হয় যে এস্টাব্লিশমেন্ট অফ দ্য কোৱাড ইনফ্ৰাষ্ট্ৰাকচাৰ কোঅৰ্ডিনেশ্যন গ্ৰুপ টু আইডেন্টিফাই ডিজাইন এণ্ড ফাণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট ইন দ্য ৰিজন 4 নম্বৰ টেকনলজি এণ্ড সাপ্লাই চেইন ৰেজিলিয়েন্সৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰি গতিকে আমি যদি শৰ্টকৈ মন ৰাখো প্ৰথম আমাৰ আহিলে ইয়াত কাউন্টাৰ বেলেন্স টু চাইনা ইজি মন ৰব মেৰিটাইম সিকিউৰিটি আমি অলৰেডি পঢ়িছো মন ৰব ইকোনমিক কোঅপাৰেচন সিম্পল হয় ডেফিনেটলি সকলো কান্ট্ৰিৰ ক্ষেত্ৰত এটো থাকিবই নেক্সট কালচাৰেল এছিমিলেশনৰ কথা আমি লিখিব পাৰো যেটো আমি ক'ব পাৰো যে কালচাৰেল এক্সচেঞ্জ যেটো আমি কওঁ সফট পাৱাৰ যেটো ডিপ্লোমেসি এটা আমি ইয়াত লিখা নাই যেটো লিখিব পাৰো নেক্সট টেকনলজি এণ্ড সাপ্লাই চেইন এটো 100% থাকিব ইমান চাৰিখন শক্তিশালী দেশ লগ খাই যদি টেকনলজি ট্ৰান্সফাৰ নকৰে কেনেকৈ হ'ব গতিকে এই কথাটো মন ৰাখিম create more resilient supply chains and particularly for critical technology component and minerals আমি এই কথাখিনি গুৰুত্ব আৰোপ কৰিম the group aims to reduce its reliance on China গতিকে চাইনাৰ ওপৰত যেটো নিৰ্ভৰশীলতাটো কমৰ কাৰণে চেষ্টা কৰাটো যিকোনো কান্ট্ৰিৰ কাৰণে ভাল আদাৰৱাইজ প্ৰবলেমেটিক সিচুৱেচন বাকিবোৰ দেখিও ফেস কৰি আছে যি ধৰণে শ্ৰীলংকাৰ ক্ষেত্ৰত হওক বাংলাদেশ হওক এতিয়া আমি নেপালৰ ক্ষেত্ৰতো দেখিছো This over-reliance on China exposes the industries in countries like India to economic coercion, price manipulation, and supply chain disruption, which harms their economic and national security. For example, launch of initiative like semiconductor supply chain initiative is very important. Here, Japanor ক্ষেত্ৰতো আমি মই কিছুদিনৰ আগতে কৈছো যে আমাৰ ভাৰতবৰ্ষত যথেষ্টখিনি ইনভেষ্টমেন্ট কৰিব এটো এটা খুব গুৰুত্বপূৰ্ণ হয় ফাৰ্স্ট নম্বৰ আছে পাব্লিক গুড প্ৰভিজনছ grouping has evolved to address border issues beyond security which includes health security example to likhiba apnaloke definitely dia ase 6 number humanitarian assistance disaster relief already ami upor pohisu gotike ami ei example to lom gotike yat 6 ta man ase gotike 6 tar pora ami jodi overall gotei khon country significance or 3 ta point likhilu aru bharatborkhor bikhoye jodi muloto hote ami bharatborkhor bikhoye main point kita likhu tente আৰু লগতে আমি অলৰেডি যিখিনি মই কৈছিলো যে যিখিনি সাকসেস আউটকামস হৈছে সেইখিনি যদি আমি সাইডত ডায়াগ্ৰাম হ দেখাই দিও তেন্তে আমাৰ কাৰণে এনসাৰটো ঠিক হয় ফাইনালি কাৰেন্টটো আহিলে গতিকে আকৌ মই সন্মুখলৈ আহিছো কাৰণ ডিসকাশনটো এতিয়া আমাৰ বাকি আছে এতিয়া আমি ইণ্ডিয়াৰ সিগনিফিকেন্সটো আমি চাম ইণ্ডিয়াৰ কি ধৰণে ইয়াৰ জৰিয়তে বেনিফিট হ'ব এটো আমাৰ আটাইতকৈ যিকোনো এটা টপিকৰ গুৰুত্বপূৰ্ণ দিশ হয় প্ৰথম হৈছে ষ্ট্ৰেংথেনিং অফ ইণ্ডিয়াজ গ্লোবেল ষ্টেণ্ডিং India's active rule in Quad. গতিকে কোৱাডত যদি ভাৰতবৰ্ষৰ এক্টিভ ৰুল এটা দেখা যায় ই ইণ্ডো পেচিফিকত ভাৰতবৰ্ষই কি প্লেয়াৰ হিচাপে দেখা দিয়াৰ এটা সম্ভাৱনা ক্ৰিয়েট কৰে আৰু এটো ভাৰতবৰ্ষৰ কাৰণে ভাল আৰু ভাৰতবৰ্ষৰ যি ইনফ্লুৱেন্স ইন্টাৰনেশ্যনেল ফাৰ্মৰ ক্ষেত্ৰত আৰু আদাৰ মেজৰ পাৱাৰ ক্ষেত্ৰত গতিকে হেই যেটো সম্ভাৱনা হেই সম্ভাৱনাটো বৃদ্ধি পায় ভাৰতবৰ্ষই অৰ্থাৎ কোৱাডৰ জৰিয়তে যেতিয়া জাপান হওক বা ইউএছএ বা অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত একেলগে লগ খাই যেতিয়া বিভিন্ন দিশত কাম কৰিব মেৰিটাইম সিকিউৰিটি ক্ষেত্ৰত হওক বা
ইকনমিক কোঅপাৰেশ্যনৰ ক্ষেত্ৰত হওক আমি যিখিনি পঢ়িলো অলৰেডি সেই গোটেইকেইটা ক্ষেত্ৰত যদি ভাৰতবৰ্ষই ভূমিকা লয় তেন্তে ইণ্টাৰনেশ্যনেল ফাৰ্মবিলাক যিবিলাক আছে য'ত ভাৰতবৰ্ষই এতিয়াও খুব ভালদৰে নেতৃত্ব পোৱা নাই তেনেকুৱা ক্ষেত্ৰত ভাৰতবৰ্ষই ইয়াৰ জৰিয়তে নেতৃত্ব পোৱাৰ সম্ভাৱনাটো বাঢ়িব আৰু ভাৰতবৰ্ষৰ কাৰণে এটা পজিটিভ দিশ দেখা যাব সেইটো এটা খুব গুৰুত্বপূৰ্ণ হয় আৰু যাৰ জৰিয়তে ভইচ অফ গ্লোবেল সাউথ যিটো আমি পৰীক্ষাৰ সময়ত পঢ়িছিলো এইটো খুব গুৰুত্বপূৰ্ণ আৰু তাত সাউথৰ ভইচ হৈ পেলাই ভাৰতবৰ্ষই দেখা দিব পাৰিব কাৰণ আমি সকলো ক্ষেত্ৰতে দেখিছো যে যিকোনো ইণ্টাৰনেশ্যনেল ফৰ্মত ইউএছএৰ কথা খুব চলে ঠিক তেনেকৈ শক্তিশালী দেশবিলাকৰ যদি আজি ভাৰতবৰ্ষই এই ধৰণে নিজৰ ইম্পৰ্টেঞ্চটো গেইন কৰে তেন্তে ভইচ অফ গ্লোবেল সাউথ হিচাপে দেখা দিব সেকেন্ডলি সাপোর্ট ফর ইন্ডিয়াস ভিজন অফ ফ্রি এন্ড ওপেন ইন্দো পেসিফিক যেটো একেবারে সহজ কথা হয় যে ইন্দো পেসিফিকত ভাৰতবৰ্ষৰ ফ্রি এন্ড ওপেন ইন্দো পেসিফিকৰ যি সপোন আছে এই ক্ষেত্ৰত বা এক্টিভ পলিচিৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই ইয়াৰ জৰিয়তে আগভাগ ল'ব পাৰিব আৰু বিশেষকৈ থাৰ্ড নম্বৰ পইণ্টত যেটো আছে কাউন্টাৰ বেলেন্স টু চাইনা এইটো ইণ্ডিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ হয় এতিয়া মই ইয়াত কোৱাৰ ধৰণে ইয়াত অলৰেডি দিছে যে চাইনিজ যি ইনভেষ্টমেণ্ট কৰিছে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ ক্ষেত্ৰত BRI ক্ষেত্ৰত গতিকে সেই ক্ষেত্ৰত ভাৰতবৰ্ষই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব পাৰিব আৰু এটা অল্টাৰনেটিভ ফাইনেন্সিং মানে ক্ৰিয়েট কৰিব পাৰিব যাৰ জৰিয়তে ভাৰতবৰ্ষই চাইনিজ ইনভেষ্টমেণ্টৰ এগেইনষ্টত মানে নিজেও ষ্টেপ ল'ব পাৰিব আৰু ই এটা কাউন্টাৰ বেলেন্স হিচাপে দেখা যাব ভাৰতবৰ্ষই যি ধৰণে চাইনাই বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ লৈছে ভাৰতবৰ্ষই এই ক্ষেত্ৰত চাৰিওফালে নিজক প্ৰটেকশ্যন কৰাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব পাৰিব এক্সেছ টু এডভান্স টেকনলজি যেটো অলৰেডি কৈছো টেকনলজিৰ কথা থাকিব ক্ৰিটিকেল টেকনলজিবিলাক শ্বেয়াৰ কৰিব ইম্পৰ্টেন্স টেকনলজিবিলাক সেমিকন্ডাক্টৰ ক্ষেত্ৰতো কোৱা হৈছে 5 নম্বৰত কোলাবৰেশ্যন অন হেলথ এণ্ড ভেকচিন ডিষ্ট্ৰিবিউশ্যন হেলথৰ কথাটো আপোনালোকে পাহৰি নাযাব ইকনমিক কোঅপাৰেশ্যনৰ কথাটো ইয়াত থাকিলে এইটো আমি লিখি দিব পাৰিম যিখিনি আমি ওভাৰঅল গোটেইকেইখন কাণ্ট্ৰিৰ ক্ষেত্ৰত কৰিছো এইটো আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিম আৰু হেলথ এণ্ড ভেকচিন ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰতো খুব গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পৰা যাব এইটো এটা গুৰুত্বপূৰ্ণ হয় আৰু ইয়াত কৈছে যে ইণ্ডিয়াক ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড হিচাপে গণ্য কৰাৰ ক্ষেত্ৰতো ই এটা সুবিধা আনি দিব চেলেঞ্জেছ কিছুমান আছে প্ৰত্যেকটো টপিকত আমি চেলেঞ্জেছখিনি মই ৰাখিম পৰীক্ষাৰ সোধক নোধক 10 নম্বৰ কাৰণে আহিলে চেলেঞ্জেছখিনি অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰে ডাইৰেক্টলি যদি নুহুদে ক্ৰিটিকেলি এনালাইচিছ বুলি ক'লে আমি গোটেইখিনি জনাটো জৰুৰী হয় বা কমপ্লিট যদি ডিসকাস বুলি কয় আমি ব্যৱহাৰ কৰিব পাৰো কথাখিনি গতিকে ওভাৰঅল আমি মেইন বডিটোত যদি ইণ্ডিয়াৰ সিগনিফিকেন্সৰ কথা উঠে সেইটো লিখিম আৰু যদি কিছু সুবিধা হয় তেন্তে আমি চেলেঞ্জেছ দুই এটা লিখিম আৰু শেষত আমি ৱে ফৰৱাৰ্ড এটা লিখি কনক্লুজন এটা দিম চেলেঞ্জেছ কিনি হ'ল যে পাৰসেপশন অফ এন্টি চাইনা এলাইনমেন্ট গতিকে আজি ভাৰতবৰ্ষ লগতে যেতিয়া USA হওক বা জাপান অষ্ট্ৰেলিয়া লগ খাইছে গতিকে ইয়াক এটা এন্টি চাইনা এলাইনমেন্ট হিচাপে দেখা যায় অৰ্থাৎ চাইনাই নিজেই ভাবে গতিকে এইটো এটা খুব চেলেঞ্জেছ হয় এন্টি চাইনা এলায়েন্স নিচিনাকৈ দেখা যায় গতিকে চাইনাই ক্ৰিটিচাইজ কৰিছে গ্ৰুপিং এজ এ এছিয়ান নাটো গতিকে এছিয়ান নাটো হিচাপে ইয়াক গণ্য কৰি পেলাই এটা ক্ৰিটিচাইজ কৰে চাইনাই গতিকে এইটো এটা খুব প্ৰব্লেমেটিক হয় কিন্তু আমাৰ ক্ষেত্ৰত এটা সুবিধা আছে আমি লাষ্ট যিটো SCO কৰিছিলো সাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন তাত ভাৰতবৰ্ষৰ সেই যি অৰ্গেনাইজেশ্যনৰ অংশীদাৰ হৈ পেলাই ভাৰতবৰ্ষই ইয়াক কাউন্টাৰ বেলেন্স কৰাৰ কথাটো আমি তাত আলোচনা কৰিছিলো আলোচনা নকৰিলো তাত সেন্টেন্সেছটো আছে আপোনালোকে চাব গতিকে ভাৰতবৰ্ষৰ কাৰণে এটা পজিটিভ সাইন হয় যে আমি কেৱল এই ধৰণে লক্ষ্য নাই আমি চাইনাৰ লগতো লগ খাইছো এই ধৰণে আমি এটা পজিটিভ আউটকাম পাওঁ ডাইভাৰ্জেন্ট ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট এমং মেম্বাৰ্ছ মেম্বাৰবিলাকৰ বিভিন্ন ধৰণৰ ডাইভাৰ্ছ ইণ্টাৰেষ্ট থাকে মানে বেলেগ বেলেগ ইণ্টাৰেষ্ট হয় যদিও নিৰ্দিষ্ট এটা লক্ষ্যত লগ খাইছে কিন্তু বহু ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক প্ৰায়ৰিটিজবিলাক বেলেগ বেলেগ হয় এতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰায়ৰিটি কি হ'ব হেলথ এণ্ড বা ইকনমিক ডেভেলপমেণ্টৰ কথা আহিব USৰ ক্ষেত্ৰতো অলৰেডি এইবিলাক প্ৰগ্ৰেছ হৈ গৈছে তেওঁলোকৰ দৃষ্টিভংগীটো বেলেগ হ'ব গতিকে তেনেকুৱা ধৰণৰ কিছু ইছ্যু দেখা যায় আপোনালোকে ডিটেইলছত চাব লেক অফ ইনষ্টিটিউচনেলাইজেশ্যন what remains an informal grouping without a formal secretariat yet formal কোন ধৰণৰ secretariat নাই বা institutional framework দেখা নাই যায় এটা informal grouping বুলি ধৰা যায় এটা problematic হয় চাইনাৰ ইকনমিক ডিপেন্ডেন্সিজ অন চাইনা আৰু চাইনাৰ ওপৰতো ডিপেন্ডেন্সি দেখা যায় বিভিন্ন ধৰণৰ কান্ট্ৰি যেনে অষ্ট্ৰেলিয়া জাপান ইণ্ডিয়াৰ সিগনিফিকেন্ট ইকনমিক টাইজ আছে চাইনাৰ লগত বিভিন্ন ধৰণৰ ইকনমিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ ডিল হয় গতিকে হেতু এটা প্ৰব্লেমেটিক হয় গতিকে ইন্টাৰডিপেন্ডেন্স এটা থাকে আৰু যাৰ জৰিয়তে যি এন্টি চাইনা মেজাৰ্ছ লোৱাৰ ক্ষেত্ৰত এটা অসুবিধাৰ সৃষ্টি কৰে এক্সাম্পল আছে এক্সাম্পল চাব ইমান দীঘল এক্সাম্পলৰ প্ৰয়োজন নাই বাট মই আছিলে কাৰণে দিছো ইমান আমি লিখিব প্ৰয়োজন নাই আমি এটা এক্সাম্পল লিখা আছে অষ্ট্ৰেলিয়াই কোভিড-19ৰ সময়ত চাইনাৰ যি টেৰিফ ইম্পজিশ্যন লগাইছিল বা ট্ৰেড ৰেষ্ট্ৰিকশ্যন লগাইছিল সেই ক্ষেত্ৰত লিখিছে কাৰণ অষ্ট্ৰেলিয়াই তেতিয়া ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেশ্যনৰ কাৰণে মাত মাৰিছিলে কোভিড-19ৰ অৰিজিনৰ ক্ষেত্ৰত যে যেটো চাইনা অৰিজিন বুলি কৈ থকা হৈছিল চাইনাত অৰিজিন হৈছে বুলি
গতিকে সেই ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ ওপৰত তেওঁলোকে চেংচন লগাইছিল এইটো এনেকুৱা ধৰণৰ প্ৰব্লেমেটিক চিটুৱেশ্যন আমি দেখা পাওঁ লেক অফ কনচেনচাছ অন চিকিউৰিটি ইছ্যুজ এনেধৰণে আমি চেণ্টেন্সবোৰ লিখিম 6 নম্বৰত চেলেঞ্জেছ ইন এক্সপানশ্যন অফ মেম্বাৰশ্বিপ 7 number Asian concerns. Some Asian members like Indonesia, Malaysia have expressed concerns that Quad could increase regional polarization. অর্থাৎ ইন্দো-পেচিফিক এৰিয়াত ইনফ্লুয়েন্সটো তেওঁলোকৰ গেইন হ'ব বা পলাৰাইজ হ'ব নেকি বা কেৱল মাত্ৰ ইন্দো-পেচিফিক বুলিয়ে নহয় যিখন দেশ লগ খাইছে গতিকে এই গোটেইখন দেশে যিকোনো ক্ষেত্ৰতে পলাৰাইজ কৰিব নেকি সেই ধৰণৰ কিছু কিছু চিন্তা সৰু সৰু কাণ্ট্ৰিবিলাকৰ ক্ষেত্ৰত দেখা গৈছে এইটো এটা প্ৰব্লেমেটিক হয় What pose a threat to ASEAN's role as the primary platform for regional dialogue and cooperation in Indo-Pacific? Way forward আছে way forward হেখিনি যিখিনি চ্যালেঞ্জ আছে তাকে আমি এক্সট্ৰাকে লিখি দিম strengthening the institutionalization যেটো ইনফৰ্মেল to আমি ফৰ্মেল কৰিবৰ কাৰণে চেষ্টা কৰিম enhancing military and security cooperation লাগিব engaging with ASEAN and other regional partner establishment of Quad economic framework expansion of membership for better collaboration গতিকে ফাইনালি আমাৰ কনক্লুজনটা লাগে কনক্লুজনটো আপোনালোকৰ নিজলৈ ৰাখিলো কাৰণ আমি যেতিয়া পৰীক্ষা লিখিম কনক্লুজনটো এনেকুৱা হ'ব লাগে যাতে এই খুব ফিউচাৰিষ্টিক হয় দূৰদৰ্শী হয় যাতে পৰীক্ষকে শেষত পঢ়ি যাতে এইটো অনুভৱ কৰে যে শেষত এটা এন্ড পইণ্ট লিখিছে যাৰ জৰিয়তে এটা ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ এটা পজিটিভ নিজৰ মনোভাৱ যাতে প্ৰকাশ পাইছে সেই ধৰণৰ আমি ষ্টেটমেণ্ট দিবৰ কাৰণে চেষ্টা কৰিম কনক্লুজনত গতিকে আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টো আপোনালোকে নিশ্চয় পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব আৰু আগন্তুক যি প্ৰিলিমিনাৰী পৰীক্ষা আহি আছে অলৰেডি যিসকলে প্ৰস্তুতি চলাই আছে সেয়াটো ভালেই কথা কাৰণ প্ৰিলিমিনাৰী পৰীক্ষাৰ আগত আমি বা গোটেই প্ৰচেছটো যদি আমি 12 মহীয়া এটা প্ৰচেছ লওঁ তেন্তে যথেষ্ট সুবিধা হয় কিন্তু যদি মাৰ্চত পৰীক্ষা হয় বুলি ভাবো তেন্তে এতিয়া আমাৰ হাতত বহুত কম সময় আছে মই মোৰ ষ্ট্ৰেটেজিটো অলপ চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰিম ডেইলি নিৰ্দিষ্ট টপিকৰ ওপৰত বিষয় থাকিলেও মই 3 দিনৰ মূৰে মূৰে হ'লেও আসাম ট্ৰিবিউনত যিখিনি আমি শৰ্টকৈ নিউজবোৰ পাই থাকো সেইখিনি মই আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ বহুমূলীয়া কমেণ্টে মোক ইমানখিনি বেমাৰৰ মাজতো এটা পজিটিভ ভাইব দি আহিছে যাৰ কাৰণে হয়তো মই আজি ইমান বেছি আৰোগ্য নহলেও কিন্তু আপোনালোকৰ কাৰণে ভিডিওটো আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছো আশা কৰিছো আজি ভিডিওটো আপোনালোকক সহায় কৰিব আকৌ এটা নতুন ভিডিও দিয়ে লগ পাম পঢ়ি থাকক সময় নষ্ট নকৰিব ধন্যবাদ